নমস্কাৰ, আমি বৰ্তমান চিকমৰ ঘাটত আছোঁ। আমি চিকম ৰাইজক আজি এটা চিকম ৰাইজৰ কাৰণে এটা আনন্দৰ দিন, ফূৰ্তিৰ দিন, যে আমাক নদৰ সমষ্টিৰ সন্মানীয় বিধায়ক, আমাৰ সকলোৰে মৰমৰ বিধায়ক পদ্ম হাজৰিকা ছাৰে আমাৰ চিকমবাসীৰ কাৰণে যিটো ফেৰী নাওৰ এটা যি ব্যৱস্থা কৰিলে, দীৰ্ঘদিনীয়া এটা সমস্যা আপোনালোকে জানে, অসমৰ সকলো ৰাইজে জানে বা সমষ্টিৰ সকলো ৰাইজে জানে যে চিকম হৈ গ'ল আমাৰ খুব এটা অসুবিধাত হৈ থকা এটা জেগা। এই চিকম জেগাটোত আপোনালোকে দেখিব যে ইফালেও নদী সিফালেও নদী, চাৰিওফালে নদী, তাৰ মাজত আমাৰ চিকম গাঁও, মিচিং গাঁও এটি আছে, খুব দুখীয়া মানুহবোৰ আছে ইয়াত। গতিকে এই চিকম গাঁওখনত আহিবৰ কাৰণে আমি ইয়াত নাওৰ বাহিৰে আমাৰ বেলেগ ব্যৱস্থা একোৱেই নাই। আমাৰ বিকল্পভাৱে আমাৰ ছাত্ৰ ছাত্ৰীসকলে পঢ়া শুনা কৰিব যায়, বেপাৰ বাণিজ্য কৰা যুৱক যুৱতীসকলে আমাক অহা যোৱা কৰে। তাৰপাছত চিকমৰ ৰাইজে সকলো দিশতে নাওৰ পৰাই অহা যোৱা কৰিবলগীয়া হয়। গতিকে এই চিকমৰ কাৰণে আজি আমাক দীৰ্ঘদিনীয়া এটা যি সমস্যাৰ এটা নাওৰ বাবে হৈ আছিলে বা ফেৰীৰ বাবে হৈ আছিলে, অহা যোৱাৰ ক্ষেত্ৰত যি অসুবিধা হৈ আছিলে, আমি চিকম ৰাইজে আমাৰ মৰমৰ বিধায়ক পদ্ম হাজৰিকা দেৱক আমি কন্যাকা বহুমুখী পামত গৈ পেলাই আমি জনাইছিলোঁ। তেখেতে আমাৰ কথা শুনি বা চিকম ৰাইজৰ কথা শুনি তৎক্ষণিকভাৱে এসপ্তাহৰ ভিতৰত আমাক এটি ফেৰী নাওৰ ব্যৱস্থা কৰি দিছে। এই নাওখনৰ দাম আমি জনামতে 1,60,000 টকা। তেখেতে 1,60,000 টকা তেখেতে পে'মেণ্ট কৰি আমাক চিকম ৰাইজৰ কাৰণে যি ফেৰী নাওৰ যি ব্যৱস্থা কৰি দিছে, আমি আমাৰ চিকমৰ আমাৰ গোটেই মহিলাসকল আছে, যুৱক যুৱতীসকল আছে, আমি সকলোৱে আজি আনন্দিত। বিধায়ক মহোদয়ক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেখেতে দীৰ্ঘজীৱী হওক, তেখেতৰ ৰাজনৈতিক জীৱন আৰু ভাল হওক আৰু আগলৈ যাব পাৰে। গতিকে আমি তেখেতক চিকমবাসী সকলো ৰাইজে আজি জ্যেষ্ঠৰ পৰা আদিলৈকে বয়সস্থ মানুহবোৰ, যুৱক যুৱতীসকল, আই মাতৃসকল সকলোৱে আমাৰ পদ্ম হাজৰিকা ডাঙৰীয়াক আশীৰ্বাদ দিছে যে তেখেত ভাল হৈ থাকক, সুস্থ হৈ থাকক। গতিকে আমি পিছলৈকে আমাৰ যি সমস্যা, এই সমস্যাৰ লগত আমাক পদ্ম হাজৰিকা দেৱে তাহানিটো কৰি আহিছে আৰু ভৱিষ্যতেও আমাক এই চিকম ৰাইজৰ অসুবিধাৰ সময়ত তেখেতে থিয় দিব বুলি আমি আশাবাদী। আমি পুনৰবাৰ আমাৰ মৰমৰ বিধায়ক পদ্ম হাজৰিকা ডাঙৰীয়াক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। ধন্যবাদ।